আগন্তুক বিটিআৰ নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ। বিটিআৰত দিনে নিশাই চলিছে যোগদান কাৰ্যসূচী। মঙলবাৰে বিপিএফ আৰু ইউপিপিএলৰ 150 কাৰ্যকৰ্তাই যোগদান কৰিলে বিজেপি। বিহাপাৰাৰ দেউলকুচিত অনুষ্ঠিত যোগদান কাৰ্যসূচীত বিপিএফৰ 100 জন আৰু ইউপিপিএলৰ 50 জন কৰ্মীয়ে যোগ দিলে বিজেপিত। গড়েশ্বৰ সমষ্টিত আমাৰ বিহাপাৰা চণ্ডীগড় বা আমাৰ দলংঘাট তেনেকুৱা অনুষ্ঠানত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কোনো বছৰে আমাৰ জইনিং কাৰ্যসূচী হোৱা নাছিল। গতিকে আমাৰ এইবাৰ 2025 চনটো যথেষ্ট ভাল হ'ব বুলি মই আশা কৰিছোঁ। কাৰণ আমাৰ 1 মাহ 2 মাহ পিছত আমাৰ ইলেকশ্যন হ'ব যায় আছে। তো এই ইলেকশ্যনত আমি শক্তিশালী ৰূপত যিহেতু আমাৰ কাৰ্যকৰ্তা যথেষ্ট হৈছে, এখন যুদ্ধ জয় কৰিব লাগিলে প্ৰথমতে আমাক সৈন্য লাগিব। গতিকে আমি আজি যথেষ্ট সঞ্জীৱ দাৰ দৰে ভাল ব্যক্তি আমি পাইছোঁ। কাৰণ তেখেত এজন বিপিএফৰ এক্স চেয়াৰমেন, ভিচিডিচি চেয়াৰমেন। কাৰণ ভিচিডিচি চেয়াৰমেনৰ হাতত যথেষ্ট ভোট থাকে, তেখেতে যথেষ্ট চব কথা বুজি পায়। এনেকুৱা ব্যক্তিক আমি হাতত পাইছোঁ। পোৱাৰ কাৰণে মই দাদাক ধন্যবাদ জনাইছোঁ। দাদাই আমাক আজি ভাৰতীয় জনতা পাৰ্টিত জইন কৰাৰ কাৰণে দাদাক মই ধন্যবাদ জনাইছোঁ সঞ্জীৱ দাক। সঞ্জীৱ দাৰ দৰে আৰু বহুত নেতা আমাৰ